नगांव चिकित्सा महाविद्यालय में कार्यरत सिक्योरिटी गार्डों की वर्तमान स्थिति बेहद दयनीय हो गई है। लगभग 2 महीने से सिक्योरिटी गार्ड अपने मासिक वेतन से वंचित हैं। दिन रात चिकित्सा महाविद्यालय अस्पताल की सुरक्षा व्यवस्था संभालने वाले इन गार्डों की अब खुद की ही सुरक्षा नहीं रह गई है। स्थानीय नगांव के युवक युवतियां किसी तरह सिक्योरिटी गार्ड की नौकरी कर अपने परिवार का पालन पोषण कर रहे हैं, लेकिन उनकी समस्याओं की ओर सिक्योरिटी एजेंसी सरायघाट के अधिकारियों का कोई ध्यान नहीं है। मजबूर होकर सिक्योरिटी गार्डों ने मध्य असम कोच राजवंशी छात्र संघ का सहारा लिया है। संगठन ने मांग की है कि सरायघाट एजेंसी जल्द से जल्द गार्डों को बकाया वेतन के साथ आवश्यक सुविधाएं प्रदान करे। इस मामले में मुख्यमंत्री हिमंता बिस्वा शर्मा तथा नगांव जिला आयुक्त से भी उचित कदम उठाने की अपील की गई है। হয় আসলতে আমাক মেডিকেল কলেজৰ যিসকল সিকিউৰিটি আছিল তেওঁলোকে আমাৰ লগত যোগাযোগ কৰিছিল, আমাক জনাইছিল যে তেওঁলোকৰ দৰমহা সঠিক সময়ত নাপায়। বৰ্তমানলৈকে তেওঁলোকে 2 মাহৰ দৰমহা পাবলৈ আছে আৰু তেওঁলোকৰ EPF, PF, ESIC একোৱে নাই। এই বিষয়ে তেওঁলোকে আমাক অৱগত কৰিছিলে আৰু অৱগত কৰাৰ পিছতে আজি আমি নগাঁও জিলা শ্ৰম আয়ুক্ত অফিচলৈ গৈছিলোঁ আৰু শ্ৰম আয়ুক্ত মহোদয়ৰ লগত আমি কথা বতৰা পাতিলোঁ। কথা বতৰা পতাৰ পিছত আয়ুক্ত মহোদয়ে আমাক জনাইছে যে হয় অৱশ্যে তেওঁলোকৰ বিভিন্ন সমস্যাত জৰ্জৰিত হৈ আছে আৰু যিটো সংস্থা যিটো প্ৰতিষ্ঠানে তেওঁলোকক ইতিমধ্যে ইয়াত নিয়োগ কৰিছে সেইটো হৈছে আপোনাৰ শৰাইঘাট নামেৰে এটা প্ৰতিষ্ঠানে তেওঁলোকক ইয়াত নিয়োগ কৰিছে আৰু শৰাইঘাটে আজি এইবাৰ নহয় বহুবাৰ আগতে তেওঁলোকক এনেধৰণে সময়মতে তেওঁলোকৰ যি দৰমহা সেয়া দিব পৰা নাছিলে আৰু তাৰ পৰিপ্ৰেক্ষিতত শৰাইঘাটে আমি জানিব পৰা মতে ইতিমধ্যে তাতে বহুকেইজন চিকিউৰিটিক তেওঁলোকৰ চাকৰিৰ পৰা অব্যাহতি দিছে, যাৰ কাৰণে আমি গম পাইছোঁ যে নগাঁও মেডিকেল কলেজত তাতে কপাৰত তাৰ বিভিন্ন ধৰণৰ সা সামগ্ৰী চুৰি হোৱা ঘটনাও ইতিমধ্যে আজি আমি বিভিন্নজনৰ লগত কথা বতৰা পাতোঁতে আমি গম পাইছোঁ। আমি চৰকাৰক অনুৰোধ জনাইছোঁ আৰু আমি জানিব পাৰিছোঁ যে নগাঁও আমাৰ যিখন মেডিকেল কলেজ আছে তেওঁৰ চেয়াৰমেন হিচাপে আমাৰ নগাঁৱৰ মান্যবৰ সন্মানীয় আয়ুক্ত মহোদয় তাতে আছে। আমি তেখেতকো আপোনালোকৰ জৰিয়তে দৃষ্টিগোচৰ কৰিব বিচাৰিছোঁ আৰু লগতে আমি চৰকাৰকো আহ্বান জনাইছোঁ যে খাটি খোৱা যিসকল আমাৰ অসমীয়া খিলঞ্জীয়া ভূমিপুত্ৰই তাতে চাকৰি কৰি আছে, ৰ'দে বৰষুণে বতাহে তেওঁলোকে 8 ঘণ্টাকৈ কৰ্ম কৰি তেওঁলোকে যি পৰিশ্ৰম কৰিছে তাৰ সঠিক মূল্য পাবৰ কাৰণে চৰকাৰে ব্যৱস্থা কৰিব লাগে আৰু এই যে আমাৰ যিটো প্ৰতিষ্ঠান শৰাইঘাট, এই শৰাইঘাটক নাকি লগাবৰ কাৰণে আমি চৰকাৰক আহ্বান জনাইছোঁ আৰু তাৎক্ষণিকভাৱে শৰাইঘাটে আমাৰ যিসকল সিকিউৰিটি গাৰ্ড আছে এই সিকিউৰিটি গাৰ্ডসকলৰ দৰমহা নিয়মীয়া কৰিব লাগে আৰু তেওঁলোকৰ PF, APF বা তেওঁলোকৰ যি ESIC আছে সেই সকলোবিলাক তেওঁলোকক প্ৰদান কৰিবৰ কাৰণে আমি চৰকাৰক আহ্বান জনাইছোঁ, যাতে চৰকাৰৰ জৰিয়তে চৰকাৰৰ বিশেষ ভূমিকাৰ জৰিয়তে যাতে এই আমাৰ নগাঁৱৰ যি মেডিকেল কলেজত কৰ্মৰত সিকিউৰিটিসকলে ন্যায় পায় আৰু তেওঁলোকে যাতে তেওঁলোকৰ জীৱনৰ যি সুৰক্ষা যি মানে সমস্যা এই দৰমহাটোৰ জৰিয়তে তেওঁলোকে যাতে জীৱনটো আগবঢ়াই নিব পাৰে তাৰ ব্যৱস্থা কৰিবলৈ চৰকাৰক আমি আহ্বান জনাইছোঁ। नगांव से विभूति बोरा की रिपोर्ट।